অভাগত খবৰটো আহিল ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ'ব সাংসদ দিলীপ শইকীয়া। দিলীপ শইকীয়াৰ নাম ইতিমধ্যে ঘোষণা হ'ল আৰু খন্তেক পিছতে একমাত্ৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াই দাখিল কৰিব মনোনয়ন পত্ৰ। পৰৱৰ্তী সভাপতি ৰূপে দিলীপ শইকীয়াক শুভেচ্ছা জনাইছে ভৱেশ কলিতাই। এই পৰ্যন্ত অৱশ্যে খবৰটোলৈ সকলোৱে অপেক্ষা কৰিছিল, কেইবাগৰাকীও সাজু হৈ আছিল, কেইবাটাও নাম উল্লেখ কৰিছিল, কিন্তু অৱশেষত এটা নামেই স্পষ্ট হ'ল, ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ'ব সাংসদ দিলীপ শইকীয়া। আৰু সেই সূত্ৰে খন্তেক পিছতেই একমাত্ৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াই দাখিল কৰিব মনোনয়ন পত্ৰ। পৰৱৰ্তী সভাপতি ৰূপে দিলীপ শইকীয়াক ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে ভৱেশ কলিতাই। আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ প্ৰাণজিৎ শইকীয়াৰ ওচৰলৈ। প্ৰাণজিৎ, অৱশেষত এটা নাম ঘোষণা হ'ল, নামটো হ'ল দিলীপ শইকীয়া, সাংসদ দিলীপ শইকীয়া। গুৰুত্বপূৰ্ণ খবৰটো হৈছে 2026 চনৰ যি বিধানসভা নিৰ্বাচনত অসমত দলৰ নেতৃত্বত থাকিব দিলীপ শইকীয়া। দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ দলৰ ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এই মুহূৰ্তমানৰ পিছতেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰিব বাজপেয়ী ভৱনত। দলৰ জ্যেষ্ঠ নেতা শেখাৱত ইতিমধ্যেই বাজপেয়ী ভৱন অভিমুখে আহি আছে। তেওঁ আহি পোৱাৰ পিছতে আনুষ্ঠানিক প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ইতিমধ্যে কেবিনেট বৈঠক আৰু জোনবিল মেলাৰ যি প্ৰগ্ৰেম আছিল মুখ্যমন্ত্ৰীৰ, সেই কাৰ্যসূচীৰ পিছত মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছেহি। পুৱাৰে পৰা সেই ধৰণৰ এটা পৰিৱেশে দেখা গৈছিল যে দিলীপ শইকীয়াৰ তৎপৰতা আছিল বেছ চকুত পৰা। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ মুখ্যমন্ত্ৰীয়ে আচলতে ঘোষণা কৰিছিল যে দলৰ যিজন পৰৱৰ্তী সভাপতি তেওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ নকৰিব বা 2026 বিধানসভা নিৰ্বাচন খেলিব নোৱাৰিব। তেতিয়াই আচলতে ভৱেশ কলিতা পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা প্ৰায় লোপ পাইছিল আৰু তাৰপিছতেই দিলীপ শইকীয়াৰ তৎপৰতা বেছ চকুত লগা হৈছিল। কিন্তু তাৰ পূৰ্বে সাংসদ ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, বহু সময়ত কামাখ্যা প্ৰসাদ তাছাৰ নাম আৰু দলৰ বৰ্তমানৰ উপসভাপতি একালৰ RSSৰ প্ৰচাৰক অজয় কোঁৱৰৰ নামটো বিশেষভাৱে চৰ্চালৈ আহিছিল। কিন্তু কেইমুহূৰ্তমানৰ পূৰ্বে দেখা গৈছে যে বাজপেয়ী ভৱনত সদল বলে দিলীপ শইকীয়া প্ৰৱেশ কৰিছে আৰু দিলীপ শইকীয়া প্ৰৱেশ কৰাৰ লগে লগে বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আহি তেওঁক সভাপতি হিচাপে অভিনন্দন জনোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তাৰ লগে লগে স্পষ্ট হৈ পৰিছে যে একমাত্ৰ মনোনয়ন পত্ৰখন দিলীপ শইকীয়াই দাখিল কৰিব আৰু সাংসদ দিলীপ শইকীয়াই হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি। হয় প্ৰাণজিৎ, ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। সেয়া আছিল আমাৰ মেনেজিং এডিটৰ প্ৰাণজিৎ শইকীয়া। প্ৰাণজিতে ইতিমধ্যে সেই কথা উল্লেখ কৰিলে আৰু ইতিমধ্যে এটা নাম ঘোষণা হ'ল, সেয়া হ'ল সাংসদ দিলীপ শইকীয়া, যিয়ে খন্তেক পিছতেই একমাত্ৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিব। প্ৰাণজিৎ, ধন্যবাদ জনাইছোঁ।